অসম চৰকাৰৰ নিযুক্তি তথা মেৰিট লিষ্ট সম্পৰ্কীয় প্ৰভিজনেল মেৰিট লিষ্ট সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, লাইক কৰিব আৰু আপোনালোকৰ মতামতসমূহ দিব। 5550টা শিক্ষক পদৰ এতিয়ালৈকে যি কোনো মেৰিট লিষ্টৰ খবৰ নাই, সেই সম্পৰ্কে এটা ডাঙৰ আপডেট আহি আছে। আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি যি সিদ্ধান্ত লোৱা হ'ব প্ৰাৰ্থীসকলৰ সৈতে আলোচনা কৰি তাৰ আপডেট আপোনালোকে পাই থাকিব। সকলো লগ হৈ সকলো একেলগে কাম কৰিবই লাগিব, তেতিয়াহে যদি খুব সোনকালে কামখিনি সমাপ্ত হয়। যদিহে তাৰ পৰা আঁতৰি অহা হয়, সকলোৱে যদি এটা গা এৰা মনোভাৱ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ এই কামটো কেতিয়াও সোনকালে সম্ভৱ হৈ নুঠাৰ এটা উমান পোৱা গৈছে LP UP মেৰিট লিষ্ট সম্পৰ্কে। আপোনালোকে হয়তো ইয়াৰ আগৰ আপডেট পাইছে, দেৰগাঁৱত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে। তো আজি এটা নিযুক্তি সম্পৰ্কীয় বাতৰি আপোনালোকৰ সৈতে আলোচনা কৰিম। এই নিযুক্তি সম্পৰ্কীয় বাতৰিটো শিক্ষকৰ সৈতে জড়িত নহয়, এইটো সম্পূৰ্ণ স্বাস্থ্য বিভাগৰ এটা অফিচিয়েল নটিচ হয় প্ৰভিজনেল মেৰিট লিষ্টৰ। আপোনালোকে যদি চাই দেখা আছে যে নটিচ বুলি লেখা আছে, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ কেণ্ডিডেট হু এপ্লাইড ফৰ দ্য পোষ্ট অফ ষ্টাফ নাৰ্ছ আণ্ডাৰ দ্য এষ্টাব্লিছমেণ্ট অফ ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম। ইমান নম্বৰবোৰ দিয়া আছে। That the list of provisionally selected candidates for the post of staff nurse will be available in the official website of the Director of Medical Education Assam on 12/8/2024. অৰ্থাৎ 11 তাৰিখে ইয়াৰ যি প্ৰভিজনেল মেৰিট লিষ্ট, সেই প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব ষ্টাফ নাৰ্ছৰ, আৰু তাৰ পাছতে হয়তো নিযুক্তি হ'ব শিক্ষা বিভাগত। বহুত বেছি গুৰুত্বপূৰ্ণ এটা খবৰ হয়। অসম চৰকাৰৰ দ্বাৰা যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাৰ এটা গুৰুত্বপূৰ্ণ আপডেট হয়, ষ্টাফ নাৰ্ছৰ সৈতে জড়িত হয়। শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মতামতসমূহ দিব। 5550টা LP UP শিক্ষকৰ যি মেৰিট লিষ্ট, এতিয়ালৈকে কোনো ভাল খবৰ পোৱা নাই। গতিকে আপোনালোকৰ ফালৰ পৰা কি বিচাৰে সেয়া হয়তো ইয়াৰ আগৰ আমাৰ যি ভিডিঅ' দিয়া আছিলে তাত আপোনালোকে কমেণ্ট কৰিছে, আমি কমেণ্টসমূহ পঢ়ি চাইছোঁ সকলোৱে। তো এতিয়া যদি আপোনালোকে কমেণ্টসমূহ দিয়া নাই, আপোনালোকে দিব আজিৰ এই ভিডিঅ'টোত কি কৰিব লাগিব, তাৰ ওপৰত ভিত্তি কৰি আমি ষ্টেপ ল'ম আপোনালোকৰ সহযোগত। সেইকাৰণে সকলো কানেক্ট হৈ থাকিব। গুৱাহাটীত একগোট হৈ কিবা এটা কৰিব লাগিব, যাতে চৰকাৰৰ অকণমান গা লৰে, এনেকুৱা এটা মনোভাৱ কৰিব লাগিব, প্ৰচেষ্টা হাতত লোৱা হ'ব। তো সেইকাৰণে কওঁ যে সকলো কানেক্ট হৈ থাকিব, ছাবস্ক্ৰাইব কৰি থাকিব চেনেলটো। এইকাৰণে কওঁ, ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকলৈ ডাইৰেক্ট নটিফিকেশ্যন যাব আৰু ভিডিঅ'সমূহ চাব পাৰিব। সেইকাৰণে আমি প্ৰায় কৈ থাকোঁ কথাটো। পৰৱৰ্তী সময়ত LP UP এটা আপডেট লৈ আহিম। সকলোৱে ভিডিঅ'সমূহ চাই থাকিব। ধন্যবাদ।